নমস্কাৰ সকলোকে স্বাগতম জনাইছো এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লে। বন্ধুসকল, অসম চৰকাৰৰ অন্তৰ্গত শোণিতপুৰ জিলাৰ ডিচি অফিচৰ ফালৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 26টা পদ ভেকেন্সি মুকলি হৈছে। এই পদকেইটা আবেদন কৰিবলৈ আপোনালোকে কোনো ধৰণৰ মাচুল পে কৰিব নালাগে। গতিকে আপোনালোকৰ যদি অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। মই এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি তথ্য আপোনালোকক জনাই আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। এতিয়ালৈকে যদি আপোনালোকে অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো চাকৰিৰ খবৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আপোনালোকে যদি আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হোৱা নাই, ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ জইন হ'ব পাৰিব। তাতো আপোনালোকে সকলো ধৰণৰ চাকৰিৰ ইনফৰমেশ্যনসমূহ পাই থাকিব। লগতে আপোনালোকে যদি আমাৰ ৱেবছাইট eniyarjobnews.com টো ভিজিট কৰে, তাতো আপোনালোকে সকলো ধৰণৰ চাকৰিৰ ইনফৰমেশ্যনসমূহৰ ডিটেইলছসমূহ লাভ কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, এই পদসমূহৰ তথ্যসমূহ জনাবলৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধু-বান্ধৱীসকল, শোণিতপুৰ জিলাৰ ডিচি অফিচৰ ফালৰ পৰা 26টা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পদ ভেকেন্সি মুকলি হৈছে। এই পদকেইটা পষ্টিং হ'ব শোণিতপুৰ জিলাত ৰিচেণ্টলি এষ্টাব্লিছ হোৱা টি গাৰ্ডেন মডেল স্কুলসমূহত। গতিকে আপোনালোক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়, এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে 25 এপ্ৰিল 2024 আৰু আবেদন আৰম্ভ হৈছে 15 মাৰ্চ 2024ৰ পৰা। লগতে এই পদকেইটা আবেদন কৰিবলৈ আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এতিয়া আহিছোঁ এই পদসমূহৰ বিষয়ে। প্ৰথমতে আহিছোঁ জুনিয়ৰ এছিষ্টেণ্ট। এই পদকেইটা গ্ৰেড 3ৰ বাবে। ইয়াত পদ আছে 13টা। এডুকেশ্যন কোৱালিফিকেশ্যন, এই পদকেইটা আবেদন কৰিবলৈ হ'লে আপোনালোক বেচেলাৰ ডিগ্ৰী হ'ব লাগিব। লগতে মিনিমাম 6 মাহৰ কম্পিউটাৰৰ ডিপ্ল'মা থাকিব লাগিব। দৰমহা 14,000ৰ পৰা 70,000 টকালৈকে, লগতে গ্ৰেড পে 5,600 টকা লাভ কৰিব। তাৰপিছত আহিছোঁ মাল্টি টাস্কিং ষ্টাফ। এই পদকেইটা গ্ৰেড 4ৰ বাবে। ইয়াত পদ আছে 13টা। এডুকেশ্যন কোৱালিফিকেশ্যন, এই পদকেইটা আবেদন কৰিবলৈ আপোনালোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 8 হ'ব লাগিব। ইয়াত মেক্সিমাম এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা উল্লেখ নাই যদিও আপোনালোকৰ মেক্সিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 12 হ'ব লাগিব। দৰমহা 12,000ৰ পৰা 52,000 টকালৈকে, লগতে গ্ৰেড পে 3,900 টকা লাভ কৰিব। এই পদকেইটা আবেদন কৰিবলৈ হ'লে আপোনালোকৰ নামটো এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ হৈ থাকিব লাগিব। বয়সৰ সময়সীমাৰ ভিতৰত 1 জানুৱাৰী 2024ৰ মতে 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াত বয়সৰ ৰেহাইৰ ব্যৱস্থাও আছে। OBCৰ বাবে 3 বছৰ, SC STৰ বাবে 5 বছৰ, এক্স ছাৰ্ভিচমেনৰ বাবে 2 বছৰ, PWDৰ বাবে 10 বছৰ আছে। এই পদকেইটা আবেদন কৰিবলৈ হ'লে আপোনালোক ইণ্ডিয়ান চিটিজেন্স মানে ভাৰতীয় নাগৰিক, লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। কেইটা আপোনালোকে সম্পূৰ্ণ অফলাইন পদ্ধতিৰে আবেদন কৰিব লাগিব। অফলাইন পদ্ধতিৰে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ 2 কপি ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট লাগিব। এজ প্ৰুফৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট বা HSLCৰ এডমিট কাৰ্ডখন লাগিব। কাষ্ট চাৰ্টিফিকেটখন লাগিব যদি আপোনাৰ আছে। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব। প্ৰুফ অফ ৰেজিডেঞ্চিৰ কাৰণে PRC বা ভোটাৰ ID যিকোনো এখন লাগিব। যদি আপোনালোকে গ্ৰেড 3ৰ বাবে আবেদন কৰে, কম্পিউটাৰৰ ডিপ্ল'মা লগতে ডিগ্ৰী চাৰ্টিফিকেটখন লাগিব। ইম্পৰ্টেণ্ট ডেটছৰ ভিতৰত আবেদন আৰম্ভ হৈছে 15 মাৰ্চ 2024ৰ পৰা আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 25 এপ্ৰিল 2024। এই ছাইটটোৰ লিংক মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিছোঁ। তাত গৈ আপোনালোকে এই পদসমূহৰ সবিশেষখিনি চাব পাৰিব। তাত এপ্লিকেশ্যন ফৰ্মৰ লিংকটো দিছোঁ। তাত গৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি অফলাইন আবেদন কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, লগতে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগ পাম অন্য এটা ভিডিঅ'লৈ। তেতিয়ালৈকে আমাৰ ইউটিউব চেনেল এনিয়াৰ জব নিউজটো চাই থাকিব। ধন্যবাদ।